নমস্কাৰ বন্ধুসকল এট আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম আজিৰ এই ভিডিঅ'টোত আমি বিশেষকৈ আলোচনা কৰিম এডমিশন এনাউন্সমেন্ট ফৰ MBA ফুল টাইম ফৰ দ্য একাডেমিক ইয়াৰ 2022-23 ইন তেজপুৰ ইউনিভাৰ্চিটি হয় আপোনালোকে ঠিকে শুনিছে এডমিশন এনাউন্সমেন্ট ফৰ দ্য একাডেমিক ইয়াৰ 2022-23 গতিকে আহক ইয়াত আমি বিশেষকৈ আলোচনা কৰিম যে কোন বিলাক ক্যান্ডিডেটছে তেজপুৰ ইউনিভাৰ্চিটিত MBA এডমিশনৰ কাৰণে এপ্লাই কৰিব পাৰিব আপোনাৰ এলিজিবিলিটি কি হ'ব এই গটেখিনি ডিটেইলছ আমি আলোচনা কৰিম কেতিয়াৰ পৰা আপোনাৰ এপ্লিকেশন আৰম্ভ হ'ব লাষ্ট ডেট কেতিয়া এপ্লিকেশন ফি কিমান হ'ব এই গটেখিনি ডিটেইলছ আমি ইয়াতে আলোচনা কৰিম গতিকে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ নিশ্চয় আপোনালোকে ইয়াতে চাব পাৰিছে তেজপুৰ ইউনিভাৰ্চিটি এ চেন্ট্ৰেল ইউনিভাৰ্চিটি এডমিশন এনাউন্সমেন্ট ফৰ দ্য একাডেমিক ইয়াৰ 2022-23 MBA full time dated 13th October 2021 ইয়াতে চাওক প্ৰথম পেৰাটো আপোনালোকে চাব online applications are invited from the eligible candidates for the admission to the MBA program for the academic year 2022-23 so ইয়াতে কি কৈছে যিবিলাক ক্যান্ডিডেট এলিজিবল হয় তেখেতসকলক ইনভাইট কৰিছে তেজপুৰ ইউনিভাৰ্চিটিয়ে for applying in the MBA program for the academic year 2022-2023 next আপোনালোকে চাব ইয়াতে এলিজিবিলিটি আপোনালোকে চাব এলিজিবিলিটি কি কিছু কোন বিলাক ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব for take admissions in MBA under Tezpur University a bachelor's degree in any discipline except fine arts with a minimum of 50% marks or equivalent grade in aggregate or in measure from a recognized Indian or foreign university or institution foreign degree must have UGC approval so yate ki koise kun bilak candidate apply koribo paribo any candidate from any discipline apuni commerce or hobo pare arts or hobo pare science or hobo pare bachelor degree apunar thakibo lagibo minimum aru apuni minimum 50% marks lagibo in your graduation তেতিয়াহে আপুনি কি কৰিব এপ্লাই কৰিব লাগিব আৰু আপোনাৰ গ্ৰেজুৱেচন ডিগ্ৰীটো আপুনি ৰিকগনাইজড কলেজ বা ইউনিভাৰ্চিটিৰ পৰা কমপ্লিট কৰিব লাগিব আৰু ইয়াত কি কৈছে যে ফৰেন ক্যান্ডিডেট ক্যান অলসো বি এপ্লাইড ফৰ admissions in MBA for full time for the academic year 2022-23 but apnar college ba institution should be or must be it is approved by the UGC next apnaloke sabo students in their final year of degree program and expecting to submit the proof of passing the qualifying examination with required percentage of marks by October 30 2022 may also be applied so yate ki koise 2021 ot jibilak candidate degree pass koribo graduation complete koribo tekhetokolo apply koribo paribo aru jibilak candidate ba students 2022 before 30 October jodi apunar degree ba graduation complete hoy aru apunar jodi proof thake qualifying or completing the degree or graduation you can also apply for the admissions in MBA under Tezpur University next আপোনালোকে চাব ইয়াতে সিলেকশন কেনেকৈ সিলেকশন কৰিব বা কোনবিলাক ক্যান্ডিডেটে আপোনাৰ এপ্লাই কৰিব পাৰিব সিলেকশনটো আপোনালোকে চাব eligible candidates desirous of seeking admissions to the MBA program are to appear in the MAT, CAT, then SAT, then ATMA, GMAT, CMAT and score of the test should be valid till the day of personal interaction. So ইয়াত কি কৈছে কোনবিলাক ক্যান্ডিডেট বেসিক্যালি এলিজিবল হ'ব কোনবিলাকক আপোনারা কি কৰিব MBA এডমিশনৰ কাৰণে সিলেক্ট কৰিব বাই তেজপুৰ ইউনিভাৰ্চিটিয়ে যিবিলাক ক্যান্ডিডেটে বিশেষকৈ কি কৰিব এই এক্সামখিনি কি কৰিব যিকোনো এটা এক্সাম আপুনি কোৱালিফাই কৰিব লাগিব হয়তো আপুনি মেট কোৱালিফাই কৰিব লাগিব হয়তো আপুনি ক্যাট কোৱালিফাই কৰিব লাগিব নহলে আপুনি XAT কোৱালিফাই কৰিব লাগিব নহলে আপুনি ATMA কোৱালিফাই কৰিব লাগিব GMAT কোৱালিফাই কৰিব লাগিব অৰ CMAT কোৱালিফাই কৰিব লাগিব এই কেটা এক্সামৰ ভিতৰত যিকোনো এক্সাম আপুনি কোৱালিফাই কৰিব লাগিব তেতিয়া আপুনি এলিজিবল হ'ব এডমিশনৰ কাৰণে ফৰ MBA আন্ডাৰ তেজপুৰ ইউনিভাৰ্চিটি ফৰ দ্য একাডেমিক ইয়াৰ 2022-23 লগতে কি কৈছে যে আপোনাৰ যেটো পাস সাৰ্টিফিকেট আপোনাৰ যেটো স্কোৰ কাৰ্ড হ'ব দ্যাট শুড বি ভ্যালিড টিল দ্য ডেট অফ এডমিশনস আপোনাৰ যিদিনাখন এডমিশন হ'ব সেই ডেট লৈকে আপোনাৰ ভ্যালিড হ'ব লাগিব তাৰ আগতে যদি আপোনাৰ এই এক্সামৰ স্কোৰ কাৰ্ড যদি ইনভ্যালিড হৈ যায় বা এক্সপায়াৰ হৈ যায় তেনেহলে আপুনি এডমিশন নাপায়
নেক্সট আপুনি চাব ইয়াতে কি কৈছে based on their performance in the MET, CAT or XAT or ATMA or GMAT or CMAT, shortlisted applicants will be called for personal interaction which they have to appear at Tezpur University at their own cost. তাৰপিছত আপোনাক কি কৰিব আপোনাক সিলেকশন কৰিব আপোনাক কেনেকৈ সিলেকশন কৰিব ফৰ দা এডমিশনস আপুনি এপ্লাই কৰিলে আপোনাক সিলেকশন কৰিব অন দা বেসিস অফ পারফরম্যান্স আপুনি কিমান মার্কস স্কোর কৰিছে ইন দিস ভেৰিয়াস কাইন্ডস অফ এক্সামিনেশন ওকে তাৰ ওপৰত আপোনাক কি কৰিব সিলেকশন কৰিব বা মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব আৰু আপুনি যদি মেৰিট লিষ্টত আহে আপোনাৰ নামটো যদি সিলেকশন হয় তেনহলে আপোনাক কি কৰিব কটন ইউনিভাৰ্সিটিয়ে কল কৰিব for personal interaction for take admissions in Cotton University in Tezpur University আৰু ইয়াতে লগতে আপোনাক কি কৈছে যেতিয়া আপুনি তেজপুৰ ইউনিভাৰ্সিটিত যাব for personal interactions যিমানখিনি আপোনাৰ খৰচ হ'ব সেইখিনি আপুনি নিজে বহন কৰিব লাগিব নেক্সট আপোনালোকে চাব ইয়াতে কি কৈছে ৰিগাৰ্ডিং আপোনাৰ how to apply আপুনি কেনেকৈ এপ্লাই কৰিব লগতে কি কৈছে ইয়াতে যে আপোনাৰ application fee kiman hobo how to apply eligible candidates are required to apply online through the university admissions web portal that is www.tezuadmissions.in by paying application fee of ₹1000 okay next for the general EWS and OBC category and ₹500 for SC ST and PWD category candidates ইয়াতে কি কৈছে যে তেজপুৰ ইউনিভাৰ্সিটিৰ যেটো অফিচিয়েল ওয়েবসাইট আছে ফৰ এডমিশন যেনেকুৱা ইয়াতে www.tezuadmissions.in আপোনালোকে নিশ্চয় চাব পাৰিছে ইয়াতে লগইন কৰি আপোনালোকে এপ্লাই কৰিব লাগিব প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছত আপুনি এপ্লাই কৰিব লাগিব লগতে আপোনাৰ এপ্লিকেশনৰ বিষয়ে কি কৈছে যিবিলাক জেনাৰেল বা EWS বা OBC ক্যাটেগৰি ক্যান্ডিডেট আছে তেখেতসকলৰ কাৰণে এপ্লিকেশন ফি হ'ব ₹1000 আৰু যিবিলাক আপোনাৰ SC বা ST বা PW ক্যাটেগৰি ক্যান্ডিডেট আছে তেখেতসকলৰ এপ্লিকেশন ফি হ'ব ₹500 নেক্সট আপুনি চাব পেমেন্ট অফ দা এপ্লিকেশন আপুনি কেনেকৈ পেমেন্ট কৰিব আপুনি পেমেন্ট কৰিব পাৰে থ্ৰু ইউজিং দা ডেবিট কাৰ্ড অৰ ক্ৰেডিট কাৰ্ড অৰ UPI আপুনি নেট বেংকিং ইউজ কৰিব পাৰে এপ্লিকেশন ফি পেমেন্ট কৰিব কাৰণে লগতে ইয়াতে আৰু এটা কথা কৈছে আপোনালোকক যে আপোনালোকে লেট পেমেন্টটো কৰিব পাৰে আপুনি এপ্লাই কৰিলে এপ্লাই কৰাৰ পিছত সাপোজ আপোনাৰ যেটো লাষ্ট ডেট আছে সেই ডেটৰ ভিতৰত আপুনি পেমেন্ট কৰিব নোৱাৰে তথাপি আপোনাৰ এপ্লিকেশন একসেপ্ট কৰিব যদি আপুনি লেটলি পে কৰে বাট লেট পে কৰাৰ কাৰণে আপোনাক কি কৰিব ফাইন চাৰ্জ কৰিব গতিকে ইয়াতে চাব আপোনালোকে কি কৈছে ইম্পৰ্টেন্ট ডেটস তো আপোনালোকে চাব লাষ্ট ডেট অফ সাবমিশন অফ অনলাইন এপ্লিকেশন উইদাউট লেট ফি জানুৱাৰী 17 2022 আপুনি যদি লেট ফি বা ফাইন যদি পেমেন্ট কৰিব নখুজে উইদাউট দা লেট ফি অর লেট ফাইন ফি আপোনাৰ কি কৰিব লাষ্ট ডেট হ'ব 17 জানুৱাৰী 2022 তাৰ মানে কি কৈছে উইদিন 17 জানুৱাৰী 2022 যদি আপুনি এপ্লাই কৰে তেনেহলে আপোনাৰ কি হ'ব কোনো ধৰণৰ লেট ফি চাৰ্জ নকৰে তাৰ মানে আপুনি যদি জেনাৰেল EWS বা OBC হয় 1000 এ লাগিব আৰু আপুনি যদি ST SC বা আপুনি কি হয় PW ক্যান্ডিডেটস হয় তেনেহলে আপোনাৰ কি লাগিব 500 এ লাগিব বাট যদি আপুনি উইদিন দা ডেট বিফোর 17 জানুৱাৰী 2022 যদি এপ্লাই কৰিব নোৱাৰে আপুনি যদি পেমেন্ট কৰিব নোৱাৰে তেনেহলে কি কৰিব লাষ্ট ডেট অফ or late submission of online application with late fee ₹200 February 21 22 যদি আপোনাৰ 17 জানুৱাৰী ক্ৰস হৈ যায় 17 জানুৱাৰীৰ পিছত যদি আপুনি এপ্লাই কৰে তেনেহলে আপোনাৰ এপ্লিকেশন ফি কাৰণে লেট ফি আপোনাৰ 200 ইনক্ৰিজ হ'ব বাই 200 আপোনাৰ যদি 1000 হয় ফি তেনেহলে আপোনাৰ 1200 হ'ব আৰু যদি আপোনাৰ 500 হয় তেনেহলে আপোনাৰ এপ্লিকেশন ফি হ'ব 700 ওকে আৰু লেট আপুনি পেমেন্ট কৰিব পাৰিব এপ্লাই কৰিব পাৰিব till 21 February 2022 গতিকে এয়া আছিল আমাৰ ইনফৰমেশন খিনি ৰিগাৰ্ডিং MBA admissions in Cotton University for the academic year 2022-23 যদি আপোনালোকক তথ্যখিনি ভাল লাগে প্লিজ লাইক কৰিব শেয়াৰ কৰিব for more updates please subscribe the channel and press the bell icon thank you have a great day